لقد كان في يوسف وإخوته آيات للسائلين নিশ্চয় ইউসুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে আছে বহুতো নিদৰ্শন। إذ قالوا ليوسف وأخوه أحب إلى أبينا منا ونحن عصبة إن أبانا لفي ضلال مبين স্মৰণ কৰা যেতিয়া তেওঁৰ ভাতৃসকলে কৈছিল, আমাৰ পিতৃৰ ওচৰত ইউসুফ আৰু তেওঁৰ সহোদৰ ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংহত দল। নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে। اقتلوا يوسف أو اطرحوه أرضا يخل لكم وجه أبيكم وتكونوا من بعده قوما صالحين তোমালোকে ইউসুফক হত্যা কৰা অথবা কোনো এটা দূৰৱৰ্তী ঠাইত তাক পেলাই থৈ আহাগৈ, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনে নিবিষ্ট হ'ব আৰু তাৰ পিছত তোমালোকে তওবা কৰি সৎ হৈ যাবা। قال قائل منهم لا تقتلوا يوسف وألقوه في غيابة الجب يلتقطه بعض السيارة إن كنتم فاعلين সিহঁতৰ মাজৰ এজনে ক'লে, তোমালোকে ইউসুফক হত্যা নকৰিবা, আৰু যদি কিবা কৰিবই বিচৰা তেনেহ'লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়াগৈ, যাত্ৰী দলৰ কোনোবাই তাক তুলি লৈ যাব। قالوا يا أبانا ما لك لا تأمنا على يوسف وإنا له لناصحون সিহঁতে ক'লে, হে আমাৰ পিতা, আপোনাৰ কি হ'ল? ইউসুফৰ বিষয়ে আপুনি আমাক কিয় নিৰাপদ বুলি নাভাবে, অথচ আমি তাৰ শুভাকাংক্ষী। أرسله معنا غدا يرتع ويلعب وإنا له لحافظون আপুনি কাইলৈ তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল ধেমালি কৰি ঘূৰি ফুৰি থাকিব আৰু নিশ্চয় আমি তাৰ চোৱা চিতা কৰিম। قال إني ليحزنني أن تذهبوا به وأخاف أن يأكله الذئب وأنتم عنه غافلون পিতাই ক'লে, তোমালোকে তাক লৈ গ'লে সঁচাকৈয়ে এইটো মোৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিব, আৰু মই আশংকা কৰোঁ যে তোমালোকে তাৰ প্ৰতি অসাৱধান হ'লে কুকুৰ নিচেই বাঘে তাক খাই পেলাব। قالوا لئن أكله الذئب ونحن عصبة إنا إذا لخاسرون সিহঁতে ক'লে, আমি এটা সংকটত দল হোৱা সত্ত্বেও যদি কুকুৰ নিচেই বাঘে তাক খাই পেলায় তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্ত। فلما ذهبوا به وأجمعوا أن يجعلوه في غيابة الجب وأوحينا إليه لتنبئنهم بأمرهم هذا وهم لا يشعرون তাৰপিছত যেতিয়া সিহঁতে তাক লৈ গ'ল আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ'ল, তেতিয়া আমি ইউসুফৰ প্ৰতি ওহী প্ৰেৰণ কৰি জনাই দিলোঁ যে নিশ্চয় তুমি সিহঁতৰ এই কৰ্ম সম্পৰ্কে পৰৱৰ্তী সময়ত অৱগত কৰিবা, তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব। وجاءوا أباهم عشاء يبكون আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল। قالوا يا أبانا إنا ذهبنا نستبق وتركنا يوسف عند متاعنا فأكله الذئب وما أنت بمؤمن لنا ولو كنا صادقين সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু ইউসুফক আমাৰ বস্তু বাহিনীৰ ওচৰত ৰাখি থৈ গৈছিলোঁ, ফলত কুকুৰ নিচিনা বাঘে আহি তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব যদিও আমি সত্যবাদী হওঁ। وجاءوا على قميصه بدم كذب قال بل سولت لكم أنفسكم أمرا فصبر جميل والله المستعان على ما تصفون আৰু সিহঁতে তাৰ চুলত মিছা তেজ লগাই আনিছিল। তেওঁ ক'লে, এইটো কেতিয়াও হ'ব নোৱাৰে, বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে, গতিকে উত্তম ধৈৰ্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল। وجاءت سيارة فأرسلوا واردهم فأدلى دلوه قال يا بشرى هذا غلام وأسروه بضاعة والله عليم بما يعملون আৰু ইপিনে এটা যাত্ৰী দল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহক পানী আনিবলৈ পঠাই দিলে। সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, কি সুখবৰ, এয়া দেখোন এটা শিশু। আৰু সিহঁতে তাক পণ্যদ্ৰব্য হিচাপে বিক্ৰী কৰিবলৈ লুকাই ৰাখিলে, কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
وشروه بثمن بخس دراهم معدودة وكانوا فيه من الزاهدين আৰু সিহঁতে তাক অতি নগণ্য মূল্যত মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী وقال الذي اشتراه من مصر لامرأته أكرمي مثواه عسى أن ينفعنا أو نتخذه ولدا আৰু মিছৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল তেওঁ নিজৰ স্ত্ৰীক ক'লে ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰোঁ وكذلك مكنا ليوسف في الأرض ولنعلمه من تأويل الأحاديث والله غالب على أمره ولكن أكثر الناس لا يعلمون এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ যাতে আমি তাক পুনৰ ব্যাখ্যা শিকাব পাৰোঁ কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত কিন্তু অধিকাংশ মানুহে এই কথা নাজানে ولما بلغ أشده آتيناه حكما وعلما وكذلك نجزي المحسنين আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ'ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ এইদৰে আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ وراودته التي هو في بيتها عن نفسه وغلقت الأبواب وقالت هيت لك قال معاذ الله إنه ربي أحسن مثواي إنه لا يفلح الظالمون قال معاذ الله إنه ربي أحسن مثواي إنه لا يفلح الظالمون আৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল সেইজনীয়ে তেওঁক উপদেশিকা হৈ যৌন মিলনৰ কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে আৰু ক'লে আহা ইউছুফে ক'লে মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ নিশ্চয় তেওঁ মোৰ মনিব তেওঁ মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে নিশ্চয় জালিমসকল কেতিয়াও সফল নহয় ولقد همت به وهم بها لولا أن رأى برهان ربه كذلك لنصرف عنه السوء والفحشاء إنه من عبادنا المخلصين দৰাচলতে সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেওঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলহেঁতেন তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিল নিশ্চয় তেওঁ আছিল আমাৰ মুখলিছ তথা বিশুদ্ধ চিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত واستبق الباب وقدت قميصه من دبر وألف يا سيدها لدى الباب قالت ما جزاء من أراد بأهلك سوءا إلا أن يسجن أو عذاب أليم আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ'ল আৰু মহিলাজনীয়ে পিছফালৰ পৰা তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে তেওঁৰ চোলা ফালি পেলালে তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে মহিলাজনীয়ে ক'লে যিয়ে তোমাৰ স্ত্ৰীৰ সৈতে অসৎ কৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ'ব পাৰে قال هي راودتني عن نفسي وشهد شاهد من أهلها إن كان قميصه قد من قبل فصدقت وهو من الكاذبين ইউছুফে ক'লে এওঁহে মোক যৌন মিলনৰ বাবে কুপ্ৰৰোচনা দিছিল মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু ইউছুফ হৈছে মিছলীয়া وإن كان قميصه قد من دبر فكذبت وهو من الصادقين আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু ইউছুফ হৈছে সত্যবাদী فلما رأى قميصه قد من دبر قال إنه من كيدكن إن كيدكن عظيم এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক'লে নিশ্চয় এইটো হৈছে তোমালোকৰ নাৰীসকলৰ চলনা নিশ্চয় তোমালোকৰ চলনা অতি সাংঘাতিক يوسف أعرض عن هذا واستغفري لذنبك إنك كنت من الخاطئين হে ইউছুফ তুমি এই বিষয়টোক অপেক্ষা কৰা আৰু হে নাৰী তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত